আমি মনেতি একাডলৰ পৰা মনেতি একাডল ধেমাজিৰ পৰা আমি বৰগীত শুনিলো দিহানাম শুনিলো আৰু তোমালোকৰ মাজৰ পৰা আমি আন অন্য কিবা শুনিব পাৰিম নেকি হয় কি শুনিব পাৰিম বিহু গান ঠিক আছে কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ ৰচিত কবিতা মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কল ৰোল দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে ভাস্কৰ আব্দৰ 1427 আজি পহিলা বহাগ আৰু আজি আমি উপস্থিত আছো ধেমাজিৰ এজাক কণমানিৰ সৈতে আৰু যোন যে কণমানি আছে মনেতি একাডলৰ এজাক প্ৰতিনিধি আৰু আমি পোনে পোনে মনেতি একাডলৰ লগত চিনাকি হ'ব বিচাৰিছোঁ তেখেতলোকে বিভিন্ন ধৰণৰ প্ৰতিভা কৰি আমাৰ আগত দেখাব আৰু আমি যাব বিচাৰিছোঁ পোনে পোনে তোমাৰ নামটো দৰ্শন বৰা মনেতি একাৰ দলত আছা কি দায়িত্বত আছা মই এজন সদস্য হয় ঠিক আছে আমি পোনে পোনে কথা পাতিম তেখেতলোকৰ লগত আৰু বিভিন্ন আমাৰ আগত বাদ্যযন্ত্ৰ বজাই দেখাব দিহানাম পৰিৱেশন কৰিব বৰগীত আমি শুনিম তেখেতলোকৰ পৰা বিহু শুনিম আৰু বলক আমি তেখেতলোকৰ ওচৰলৈ যাওঁ তোমাৰ পৰিচয়টো দিবা নমস্কাৰ মোৰ নাম সত্যজিৎ দত্ত সত্যজিৎ দত্তই আমাক কি শুনাবা মই বৰগীত শুনাবা ঠিক আছে ষ্টাৰ্ট কৰা কৃষ্ণ পৰভাতে শ্যাম কানু ধেনু লয়া সংগে খুব সুন্দৰ আৰু তালত তুমি সহযোগ কৰিছা হয় তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সংগল এইটো লৈ লওক
সংকল্প গগৈ আৰু তালত তুমি খুব সুন্দৰকৈ সহযোগ কৰিছা আৰু সত্যজিতৰ পৰা জানিব বিচাৰিম এই বৰগীতটো যে তুমি পৰিৱেশন কৰিলা এই বৰগীতটো কাৰ ৰচিত আছিল এই বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰা ৰচিত আছিল হয় তাল ৰাগ তাল শ্যাম ৰাগ তাল পৰিতাল হয় খুব সুন্দৰ আমি আৰু তেখেতলোকৰ বিভিন্ন প্ৰতিভা চাবলৈ আগবাঢ়ি যাম আৰু আমি এতিয়া পোনে পোনে আহোঁ এটি তোমালোকৰ পৰা দিহানাম শুনিব পাৰিম দিহানামটো তোমালোকৰ কণমানিৰ ভিতৰত কোনে গাবা কোনে পৰিৱেশন কৰিবা তুমি কৰিবা এইটো লোৱা হেৰিটো লোৱা ঠিক আছে দিহানামটো তুমি কৰিবা তোমাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী ৰূপম গগৈ ৰূপম তুমি যিহেতু দিহানামটো পৰিৱেশন কৰিবা আৰু তোমাৰ লগত নেগেৰাত সহযোগ কৰিব সত্যজিৎ দত্ত নহয় জানো সত্যজিৎ দত্ত আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণ বৰা কৃষ্ণ বৰা তুমি কিহত সহযোগ কৰিবা মই খোলত সহযোগ কৰিবা আৰু নমস্কাৰ মোৰ নাম সংযুক্ত গগৈ হয় তুমি মই তালত তালত সহায় কৰিবা আৰু বাকীসকলে হাততালি বজোৱা হয় হাত চাপৰি বজোৱা হয় আচ্ছা বজোৱাত সহায় কৰিবা ঠিক আছে আমি দেৰি নকৰোঁ আমি পোনে পোনে যাব বিচাৰিছোঁ ৰূপমৰ ওচৰলৈ আৰু দিহানামটো পৰিৱেশন কৰিব কৃষ্ণ নামৰে শুনি নেগেৰা চাপৰি কৃষ্ণৰ শুৱনি বাহি ও ভকতৰ শুৱনি ফুলাংকৈ গামোচা মুকত মিচিকিয়া ৰাম ৰাম নামৰে শুৱনি Oh
আমি মনএটি একা দলৰ পৰা মনএটি একা দল ধেমাজিৰ পৰা আমি বৰগীত শুনিলোঁ দিহানাম শুনিলোঁ আৰু তোমালোকৰ মাজৰ পৰা আমি আন অন্য কিবা শুনিব পাৰিম নেকি হয় কি শুনিব পাৰিম বিহু গান ঠিক আছে ঠিক আছে খুব সুন্দৰ আৰু আমি কাৰোবাৰ পৰা কবিতা শুনিব পাৰিম নেকি ঠিক আছে নমস্কাৰ আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ ৰচিত কবিতা মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কল ৰোল দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলিত নতুবা পাহাৰৰ তলত খন্তেক জীয়াইছোঁ তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ এক নতুন যাত্ৰা খুব সুন্দৰ আচলতে কবিতা শুনি যিহেতু ভাল লাগে আৰু কাৰোবাৰ পৰা কবিতা শুনিব পাৰিম নেকি তুমি শুনাবা ঠিক আছে নমস্কাৰ আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা বিশ্বশিল্পী শিল্পী মই তিনিওকালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ চিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত খুব সুন্দৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী মালা বৰুৱা ঠিক আছে এতিয়া যিহেতু বিহুৰ বতৰ আৰু কাৰোবাৰ পৰা বিহু গীত এটা ল'ৰাৰ পৰা শুনিব পাৰিলে ভাল লাগিব কোনে শুনাবা তুমি শুনাবা ঠিক আছে নৈ কানৰ চাপৰি নবিৰিণৰ সাগৰি তাৰ মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল ফুলায়া ফুল মূলৈ মাধৈ মালতী ফুল ফুলায়া মূল জাকে জাকে নাচনি মাধৈ মালতী ফুল যেনো কাজে হাতৰা গলি মাধৈ মালতী ফুল যেনে বতাহি সিঁচে অৰবৰে জোৰ মাধৈ মালতী ফুল ফুলায়া মূল মূলৈ মাধৈ মালতী ফুল ফুলায়া মূল ঠিক আছে খুব সুন্দৰ আৰু মনএটি আশা ধেমাজি দললৈ আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ লগতে আৰু ইয়াত যিহেতু বাকী কণমানিসকলতকৈ একেবাৰে সৰু এটি কণমানি আমাৰ মাজত উপস্থিত আছে আৰু তোমাৰ নামটো এই মাইকটো লৈ লোৱা নমস্কাৰ মোৰ নাম শ্ৰী দুৰ্গা বৰা তুমি কি শুনাবা আমাক মই বিহু গীত এটা শুনাম বিহু গীত শুনাবা যিহেতু বিহুৰ বতৰ বৰ্তমান নহয় জানো ঠিক আছে ওখ পৰ্বত হিমালয়
খুব সুন্দৰ দুলক আৰু যিহেতু ইমান সৰুতে ইমান ধুনীয়া বিহুগীত গাই শুনাইছে আমাক আৰু এনেদৰে মন এটি আশা টিমৰলৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে তোমালোকে অসমবাসীৰ কাৰণে কিবা শুভেচ্ছা জনাবা নেকি সকলোৱে জনাম কোৱা কি ক'বা সকলোৱে কোৱা একেলগে কি বুলি ক'বা অসমবাসীৰ কাৰণে সকলোকে বিহুৰ শুভেচ্ছা জনাইছো ডাঙৰকে আৰু এবাৰ ধন্যবাদ আৰু তোমালোকলৈ আমাৰ বিহুৰ শুভেচ্ছা থাকিল চৰ্চা দা নৰ্থ ইষ্টৰ তৰফৰ পৰা আৰু আমি এনেদৰে পহিলা বহাগত আহি মন এটি আশা দলত আমি উপস্থিত হ'লোঁ আৰু খুব সুন্দৰভাৱে তেখেতলোকে গীত মাতেৰে আমাৰ অনুষ্ঠানটি সজীৱ কৰি তুলিলে আৰু পিছলৈ আমি এনেদৰে অসমৰ বিভিন্ন প্ৰান্তত গৈ আমি এনেদৰে অনুষ্ঠান কৰিবলৈ আগবাঢ়ি যাম আৰু লগতে সকলোকে ধন্যবাদ জনাইছোঁ ইয়াতে এই অনুষ্ঠানটি আমি সামৰণি মাৰিছোঁ ধন্যবাদ